হাতত থকা গাড়ীখন মোৰ আমাৰ দাদা আহিছিলে তেওঁলোক মংগলদৈৰ পৰা গতিকে যিখন গাড়ী আছিল সেইখন গাড়ী চল্ড আউট হৈ গ'ল দাদা এক্সপিৰিয়েঞ্চটো কওক আপোনাৰ গাড়ীখনৰ বিষয়ে কেনেকুৱা কি পালে ইয়ন এৰা প্লাছ গাড়ীখন মিনময় তাৰ পৰা আজি মই গ্ৰহণ কৰিলোঁ কিছু সময় আগত আৰু গাড়ীখন এটা টেষ্ট ড্ৰাইভো দিয়া হ'ল বন্ধু প্ৰীতিকম চহৰীয়াৰ সৈতে আমি এইখিনি কৰিলোঁ কৰি গাড়ীখন যিখিনি আমি কমফৰ্ট পাব লাগে সেইখিনি পাইছোঁ আমি আশা কৰিম আমি যি উদ্দেশ্য বা যি আশা লৈ গাড়ীখন লৈছোঁ সেই হিচাপে আমি চলাই থাকিব পাৰিম আৰু মিনময় দায়ো কিবা থাকিলে আমাক গাইড কৰিব আৰু মিনময় দাই যি ইচ্ছা বা যি তেখেতৰ মানে আকাংক্ষা আছে উচ্চাকাংক্ষাই হওক বা আপোনাৰ তেখেতৰ যি মনৰ হেঁপাহ আছে তেখেতেও সেই হেঁপাহ সফলতাৰে পূৰ্ণ কৰিব পাৰিব সেই আশা ৰাখিলোঁ পুনৰবাৰ তেখেতলৈও আমি শুভেচ্ছা জনালোঁ আৰু তেখেতে যি আমাক আশীৰ্বাদ প্ৰদান কৰিছে আমি সহৃদয়তাৰে গ্ৰহণ কৰিলোঁ হয় থেংক ইউ দাদা এনেকৈ আপোনালোকে মোৰ ইউটিউব চেনেলটো চাই থাকিব আগলৈ আৰু আশা কৰিব আৰু মোক আশীৰ্বাদ কৰিব যাতে এনেকৈ ভাল ভাল গাড়ী আনি আপোনালোকক কম দামতে দিব পাৰোঁ নিশ্চয় আমাৰ সহযোগিতা সদায় হয় ধন্যবাদ